মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এবাৰ মহানগৰীৰ বামুণী মৈদামত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এজন সুৰামত্ত যুৱকে দাৰে খপিয়াই হত্যা কৰিলে এগৰাকী মহিলাক। কেৱল প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে মহিলাগৰাকীক অতি নৃশংসভাৱে হত্যা কৰিলে যুৱকজনে। এই সন্দৰ্ভত সবিস্তাৰে লৈ আহিছো সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছো এক শিহৰণকাৰী ঘটনা। মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মহানগৰী বামুণী মৈদামত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। সুৰামত্ত যুৱক এজনে দাৰে ডিঙিত খপিয়াই প্ৰাণ ল'লে এগৰাকী মহিলা। আৰু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে হত্যা কৰা হৈছে মহিলাগৰাকী। ধনী জুয়েকৰ হাতত প্ৰাণ গ'ল মহিলাগৰাকী। মৃত মহিলাগৰাকীৰ নাম গুলেজা বিবি বুলি জানিব পৰা গৈছে। আৰু চাহাবুদ্দিন মণ্ডল নামৰ যুৱকজনৰ বিৰুদ্ধে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু কামল খান নামৰ লোকজনৰ পত্নী গুলেজা বিবিক হত্যা কৰিছে সেই যুৱকজন। আৰু পেছাত কাঠ মিস্ত্ৰী হয় চাহাবুদ্দিন। আৰু সুৰাপান কৰি হত্যা কৰিছিল গুলেজা বিবি নামৰ মহিলাগৰাকী। মহানগৰীত পুনৰ এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰিলে এজন যুৱকে। সুৰামত্ত যুৱক এজনে দাৰে ডিঙিত খপিয়াই প্ৰাণ ল'লে মহিলাগৰাকী। জানিব পৰা অনুসৰি ধনী জুয়েকৰ হাতত প্ৰাণ গ'ল মহিলাগৰাকীৰ, অৰ্থাৎ চাহাবুদ্দিন মণ্ডল নামৰ যুৱকজনে মহিলাগৰাকীক হত্যা কৰিছিল। আৰু চাহাবুদ্দিন মণ্ডল নামৰ যুৱকজন হৈছে মৃত মহিলাগৰাকী গুলেজা বিবিৰ ভনী জোঁৱাই। আৰু ভনী জোঁৱাইকে প্ৰেমৰ প্ৰস্তাৱ দিছিল গুলেজা বিবি নামৰ মহিলাগৰাকী। আৰু সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে অতি নৃশংসভাৱে হত্যা কৰিলে মহিলাগৰাকী। দাৰে ডিঙিত খপিয়াই নৃশংসভাৱে হত্যা কৰিলে গুলেজা বিবি নামৰ মহিলাগৰাকী। আৰু চাহাবুদ্দিন মণ্ডল নামৰ যুৱকজনৰ বিৰুদ্ধে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু কামল খান নামৰ লোকজনৰ পত্নী আছিল গুলেজা বিবি। আৰু সেই গুলেজা বিবি মহিলাগৰাকী দাৰে খপিয়াই হত্যা কৰিলে চাহাবুদ্দিন মণ্ডল নামৰ ব্যক্তিজনে। পেছাত কাঠ মিস্ত্ৰী হয় চাহাবুদ্দিন মণ্ডল। আৰু জানিব পৰা অনুসৰি সুৰাপান কৰি সুৰামত্ত অৱস্থাত মহিলাগৰাকীক এনেদৰে নৃশংসভাৱে হত্যা কৰিলে যুৱকজনে। পুনৰ মহানগৰীত এক নৃশংস শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ কেইবাটাও স্থানত মহানগৰী এনেধৰণৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছিল। এইবাৰ পুনৰ বামুণী মৈদামত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। বামুণী মৈদামৰ এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে চাহাবুদ্দিন মণ্ডল নামৰ ব্যক্তিজনে। কেৱল প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই মহিলাগৰাকীক হত্যা কৰা হয়। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাই কাল হ'ল এগৰাকী মহিলাৰ বাবে। ভনী জুয়েকৰ হাতত প্ৰাণ গ'ল গুলেজা বিবি নামৰ মহিলাগৰাকী। সুৰাপান কৰি দাৰে ডিঙিত ঘপিয়াই হত্যা কৰা হৈছে মহিলাগৰাকীক। চাহাবুদ্দিন মণ্ডল নামৰ যুৱকজনে দাৰে ডিঙিত ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে মহিলাগৰাকীক। আৰু ইতিমধ্যে ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। আৰু আটক কৰিছে চাহাবুদ্দিন মণ্ডল নামৰ ব্যক্তিজনক।